নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আৰু বহুদিনৰ মূৰত আজি এটি লং ভিডিঅ'লৈ আপোনালোকৰ কাষলৈ আহিছোঁ। আজি আমাৰ ঘৰত এক বিশেষ আয়োজন চলিছে। আজি আমাৰ ল'ৰাৰ জন্মদিন আৰু এই জন্মদিন উপলক্ষে আমাৰ নতুন মন্দিৰটোও লোৱা হ'ল। আৰু তাৰ বাবে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে এক অনুষ্ঠান আমাৰ আয়োজন কৰা হৈছে। এয়া আমাৰ ৰাতিপুৱাৰ ভাগত মন্দিৰটো লোৱা হ'ল, বামুণ দেও আহিছে আৰু এয়া আমাৰ পৰিয়ালটো আৰু সকলোৱে মিলি মন্দিৰ লোৱা পৰ্বটো এনেদৰে আৰম্ভ কৰিলোঁ। আৰু এয়া আমাৰ ওচৰ চুবুৰীয়া আহি লাৰু বান্ধাত লাগিছে, কাৰণ ৰাতি আমাৰ নাগাৰা নাম এটা দল মাতা হৈছে জন্মদিন উপলক্ষে। আৰু তাৰ কাৰণে এয়া সকলোবোৰ সাজু কৰি থকা হৈছে। আৰু এয়া হৈছে আমাৰ সন্ধিয়াৰ আয়োজন। যিহেতু আমাৰ ল'ৰাৰ আজি এবছৰ সম্পূৰ্ণ হ'ল, তাৰ বাবে সৰুকৈ অলপ আয়োজন কৰিছোঁ। ঘৰৰ সকলোৱে মিলি এনেদৰে ল'ৰাৰ জন্মদিন আমি উদযাপন কৰিলোঁ। আৰু সকলোৱে যাতে আশীৰ্বাদ কৰে, আমাৰ ল'ৰাটোৱে যাতে ভালে কুশলে থাকে, ভালকৈ ডাঙৰ দীঘল হ'ব পাৰে। আৰু এয়া আমি কেক কটা আৰম্ভ কৰি দিলোঁ। আৰু ৰাতি 7টামান বজাত আমাৰ নাগাৰা নামৰ দল আহি উপস্থিত হ'ল। আৰু এয়া হৈছে মিতালী বৰুৱা, তামোলপুৰৰ নাগাৰা নামৰ দলটি আমাৰ মাতা হৈছিলে। আৰু এনেদৰে মায়ে দলটি আদৰি আনিলে আৰু তেওঁলোকক এনেকৈ আদৰি অনা হ'ল। এয়া নাগাৰা নামৰ দলটি। আৰু তেওঁ আহিয়ে জুবিনদাৰ ফটোখনত শ্ৰদ্ধাঞ্জলি দিছিলে। আমি জুবিনদাৰ ফটো এখনো ৰাখিছিলোঁ, কাৰণ জুবিনদা নোহোৱাকৈ আমি একো ভাবিবই নোৱাৰোঁ। আৰু এয়া আমাৰ ৰাতিৰ তেওঁলোকৰ সন্ধিয়াৰ চাহকাপ। ৰাতি আমাৰ ভোজৰ আয়োজনো কৰা হৈছিলে, যিহেতু বহুত মানুহ হৈছিলে, গোটেই গাঁৱৰ মানুহ মাতা হৈছিল। আৰু এয়া তেওঁলোকক চাহ তাহ দিয়া হৈ গ'ল।